চালোঁ মন্তব্যটো। এইখন চাৰ্জশ্বিট ইতিমধ্যে মুখ্যমন্ত্ৰী সদনত ঘোষণাই কৰি থৈছিলে যে এজনে মাৰিছে চাৰিজনে সহযোগ, সেইখনে চাৰ্জশ্বিট নহয় জানো? কথাটো তাত নাই। কথাটো হৈ গ'ল যে যি 7গৰাকীৰ নাম চাৰ্জশ্বিটত আহিছে আজি, 2গৰাকীতো জুবিন গাৰ্গৰ নিৰাপত্তাৰক্ষী আছিলে, তেওঁলোকে বিশ্বাস ভংগ কৰা অপৰাধত কৰিলে, দোষী কৰিলে। আৰু বাকী 4গৰাকী অমৃতপ্ৰভা, শেখৰ গোস্বামী, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, এই 4জনক মাৰ্ডাৰ কেছত ধাৰা সংযোগ কৰি তেখেতসকলক দোষী কৰিলে চাৰ্জশ্বিটত। সন্দীপনক নেগলেঞ্চিত কৰিলে, কিবা ৰাজসাক্ষী হ'ব বুলি ওলাই আছে। এইখিনি কথাটো ইমান ইয়াততো একো নতুনত্ব নাই। যেতিয়া মুখ্যমন্ত্ৰীয়ে সদনত কৈছিলে সেইখিনিয়ে কথা আহিছে আজি। কথাটো ইয়াত নহয়। কথাটো হৈ গ'ল যে যিহেতু জুবিন গাৰ্গৰ হত্যা হৈছিলে আৰু সেই হত্যাটো ছিংগাপুৰত হৈছিলে, ছিংগাপুৰত হত্যা হোৱাৰ সময়ত এই যি 5গৰাকীক দোষী কৰিলে, আমাৰ নিৰাপত্তাৰক্ষী 2গৰাকীক বাদ দিয়ক, বাকী 5গৰাকীক ইতিমধ্যে ছিংগাপুৰ পুলিচে 19 তাৰিখে জেৰা কৰিছিলে। বাকী অসমৰ 5গৰাকী আৰু ছিংগাপুৰত থকা 11গৰাকী প্ৰৱাসী অসমীয়া, 16গৰাকীক তাত জেৰা কৰিছিলে। কৰাৰ পিছত সন্ধিয়া তেখেতসকলক যাব দিছে আৰু পিছদিনা পষ্টমৰ্টম ৰিপৰ্টত ওলাইছে জুবিন গাৰ্গে পানীত ডুবি মৃত্যু হৈছে। আৰু তাৰপৰা বিতৰ্কটো আৰম্ভ হ'ল। এতিয়া অসম গভৰ্ণমেণ্টে কৈছে যে জুবিন গাৰ্গক হত্যা কৰিছে। 4জনৰতো নাম আহিয়ে গ'ল। ছিংগাপুৰৰ আৰু অসমৰ মানে পুলিচৰ মিল নাই কথাটোৰ। অসমে কৈ আছে হত্যা হৈছে, কিন্তু হত্যাকাণ্ডটো হৈছে ছিংগাপুৰত, আৰু য'ত হত্যাকাণ্ড হৈছে তাৰে পুলিচে এই মুহূৰ্তলৈ কৈ আছে নাই হোৱা বুলি, কিন্তু সময় এটা বিচাৰিছে। কাৰণ মই যেতিয়া 15 তাৰিখে গোচৰ কৰিলোঁ অক্টোবৰ, 17 তাৰিখে ছিংগাপুৰ পুলিচে এখন লেটাৰ ওলাইছিলে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ৰহস্য নাই, ন' ফাউল প্লে বুলি ক'লে। তথাপি যিহেতু বিষয়টো খুব চৰ্চিত হৈছে, আমি ফাৰ্ডাৰ 3 মাহ আমাক টাইম লাগে ইনভেষ্টিগেশ্যন। এইটো অক্টোবৰৰ 17 তাৰিখে আপোনালোকে পাইছিল লেটাৰখন। সেই সময়সীমা শেষ হ'ব 17 তাৰিখে। অসমৰতো সময়সীমা শেষ। চাৰ্জশ্বিট দিলে মানে এতিয়া মুখ্যমন্ত্ৰীৰ মন্তব্য চালোঁ যে এইটো এতিয়া আদালতৰ বিষয়, মোৰ বিষয় নহয়। ঠিক তেনেকুৱা ঘটনাটো হৈছে যিহেতু ছিংগাপুৰত, ছিংগাপুৰৰ ৰিপৰ্টে কি ক'ব? এতিয়া মোৰ কাম হ'ব, মোৰ এটা গোচৰ আছে ছিংগাপুৰত। মোৰ গোচৰটোত মই সেই 11জনৰ নাম দিছোঁ, আৰু সেই 11জন ইয়টখনত আছিল, আৰু যি 5গৰাকী ইয়াত দোষী সাব্যস্ত হৈছে হত্যাৰ ছেকশ্যনত, সেই 5গৰাকীও আছিলে তাত। শ্যামকানু মহন্তক বাদ দিয়ক আপুনি। শ্যামকানু মহন্ত গ্ৰেপ্তাৰ হৈছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ অৰ্গেনাইজাৰ, আৰু হত্যাত তেওঁৰ নামটো কিবা এভিডেঞ্চ নষ্ট কৰাৰ কথা কিবা মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়াই ক'লে, তেনেকুৱা মই শুনিলোঁ। কিন্তু তেওঁ জাহাজখনত নাছিল, অৰ্গেনাইজাৰৰ কাৰণে তেওঁ গ্ৰেপ্তাৰ হ'ল, হত্যাত নামটো আহি গ'ল। ঠিক তেনেকুৱা ছিংগাপুৰৰ 11গৰাকী প্ৰৱাসী অসমীয়াই ইয়টখনৰ পাৰ্টিটো আয়োজন কৰিছিলে, নৰ্থ ইষ্ট ফেষ্টিভেলে কৰা নাছিলে এইটো। গতিকে ইয়টখনৰ আয়োজন যিহেতু 11গৰাকী কৰিছিলে, লগত অসমৰ 5গৰাকী আছিলে, 4গৰাকী, 16গৰাকী, 5গৰাকী গ্ৰেপ্তাৰ হ'ল। অহাৰ পিছত এতিয়া যেতিয়া গ্ৰেপ্তাৰ হ'ল, চাৰ্জশ্বিটত নাম আহি গ'ল, ছিংগাপুৰ পুলিচৰ এটা দায়িত্ব হৈ গ'ল। মই ক'ম এতিয়া এইখিনি কথা যায়। চাৰ্জশ্বিটৰ চাৰ্টিফাইড কপিটো মই ওলাব দিছোঁ, যিহেতু গ্ৰহণ কৰা নাই, কালি পৰহি ভিতৰত পাই যাম। এতিয়া আপোনালোকে যাক জেৰা কৰি এৰি দিলে, তাৰে 5জন হত্যাকাৰী ওলাল, আৰু 11জন এতিয়াও মুকলি আকাশৰ তলত আছে। মোৰ অলৰেডি গোচৰ আছে। যিহেতু হত্যাকাৰী ওলাইছে, এখন জাহাজত আছে, তেখেতসকলকো ধৰিব লাগে। সেইটোৱে গোচৰ, বেলেগ একো নাই। আৰু আজিৰ চাৰ্জশ্বিট লৈ কিনে ইয়াত কোনো কিবা অসমৰ ৰাইজৰ কিবা দেখিছে নেকি? মইতো টিভি চাই আছোঁ, কোনো ধৰণৰ প্ৰশংসা নাই, একো নাই। চৰকাৰে গা এৰা দিলে আৰু যে এইটো আদালতৰ বিষয় হৈ গ'ল। আদালতৰ বিষয় এইটো হয়, আমিও জানো আদালতৰ বিষয়। 300-400 সাক্ষী থকাৰ পাছত 10 বছৰ চলিব, আমিও জানো। এইটো ছেছন কোৰ্ট আছে, হাই কোৰ্ট আছে, সুপ্ৰিম কোৰ্ট আছে, বহুত ধৰণৰ আছে। ফাঁচি দিলে ৰাষ্ট্ৰপতিৰ তাতো যাব পাৰে। এটা দীঘলীয়া প্ৰক্ৰিয়া, কিন্তু প্ৰক্ৰিয়াটোক একাংশক দোষী কৰি চাৰ্জশ্বিটত নাম দিছে, আৰু একাংশক কৰা নাই। একেলগে জাহাজখনত আছিলে, গোচৰটো তাত। এতিয়া মই আকৌ ছিংগাপুৰ যাম 16-15 তাৰিখ মানে, চাৰ্টিফাইড কপিটো যাই মই তাত দি দিম যে আপোনালোকে জেৰা কৰা মানুহ হত্যাকাৰী ওলাল। মানে আজি 12 তাৰিখ আপুনি এই চাৰ্টিফাইড কপিটো এপ্লাই কৰিছোঁ মই, কাৰণ তাতে আৰু ছিংগাপুৰতো মই মুখৰ কথাটো নহ'ব, বা সংবাদ মাধ্যমে টিভিত কৈ থকাটো কথা বিশ্বাস নকৰিব। চাৰ্টিফাইড কপি লাগিব। চাৰ্টিফাইড কপি মই ওলাব দিছোঁ, কালি পৰহিলৈ যেতিয়া পাই যাম
মই লগালগে যাম। আজি যিহেতু চাৰ্জশ্বিটখন দাখিল কৰিলে আৰু এই চাৰ্জশ্বিটখনক কেনেধৰণৰ শাস্তি হ'ব পাৰে বুলি আপুনি ভাবে? চাৰ্জশ্বিটখন কিবা কামত আহিব যেনে নাহে, আপুনি কি ভাবে এই সম্পৰ্কে? এইটো তদন্তত বহুত গাফিলতি আছে। গতিকে এটা ধৰি লওক এনেকুৱাও হ'ব পাৰে যে আকৌ দ্বিতীয় চাৰ্জশ্বিট এখন দিম বুলি কোনোবা এটা চেনেলত দেখা পালোঁ। এতিয়া মোৰ এটা গোচৰ ইয়াতে মই CJM তাত কৰিম যে চাৰ্জশ্বিট যিহেতু ফাইল হৈছে আৰু মই ছিংগাপুৰত গোচৰ কৰিছিলোঁ, 11গৰাকীও জাহাজত আছিলে, কিন্তু সেই 11গৰাকীৰ নাম ইয়াৰে চাৰ্জশ্বিটত অহা নাই। ইনভেষ্টিগেশ্যন কৰিব লাগে আকৌ। এইটো মই ইয়াত CJM তাত কৰিম। অলৰেডি মই পিটিশ্যন ৰেডি কৰিছোঁ। এইটো কেতিয়ালৈ কৰিব? সোমবাৰলৈ হৈ যাব এইটো।